সকল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট। আজি পুনৰ আপোনালোকৰ কাৰণে বহুত ভাল খবৰ আহিছে। এডিআৰ 3.26 যি 5টা পদ আহিবলৈকে তাৰ এপ্লাই ডেটসমূহ এটা একদম একজেক্ট এপ্লাই ডেট আপোনালোকৰ কাৰণে আহি গৈছে। সো কেতিয়াৰ পৰা এপ্লাইসমূহ ষ্টাৰ্ট হ'ব, লগতে আপোনালোকে কেনেদৰে কৰিব পাৰিব, সো ভিডিঅ'টো শেষলৈকে চালে সকলোখিনি কথা গম পাব পাৰিব। সো আপোনালোকৰ কাৰণে বহুত ভাল খবৰ আহি গ'ল। এডিআৰ 3 যিসকল কেণ্ডিডেট আছে তেওঁলোকৰ কাৰণে একজেক্ট এপ্লাই ডেট আপোনালোকৰ কাৰণে মুকলি কৰি দিছে। সো সকলোখিনি কথা জনাই আছোঁ। সো ভিডিঅ'টো শেষলৈকে চাব। আহক আজি ভিডিঅ' আৰম্ভ কৰোঁ। সো এটা আপোনালোকে দেখিব পাইছে আজি যিটো ভিডিঅ' হয়, ভিডিঅ'টো আপোনালোকে ইয়াত এডিআৰ 3 যিটো গ্ৰেড 3 গ্ৰেড 4 এক্সাম পেটাৰ্ণ বা ছাবজেক্ট ৱাইজ কি পঢ়িব লাগিব, লগতে আপোনালোকৰ এপ্লাই ডেটসমূহ কি হ'ব, সকলোখিনি কথা গম পাব পাৰিব। এক্সাম পেটাৰ্ণৰ পৰা আদি কৰি সকলোখিনি কথা গম পাব পাৰিব, লগতে একজেক্ট এপ্লাই ডেট কি হ'ব সেইখিনি কথাও গম পাব পাৰিব। সো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। আৰু যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক এটা কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আহক আজি ভিডিঅ' আৰম্ভ কৰোঁ। সো এডিআৰ 3 যিটো আপোনালোকৰ মই এপ্লাই ডেটৰ কথা যে মই ক'বলৈ যাওঁতে, সো এডিআৰ 3 যিসমূহ এপ্লাই ডেট হয় সেই এপ্লাই ডেটসমূহ অতি সোনকালে হ'বলৈ গৈ আছে। সো তাৰ আগতে আপোনালোকক জনাব বিচাৰিছোঁ, যদি আপোনালোকে এডিআৰ 3 ক্ষেত্ৰত প্ৰিপেৰেশ্যনসমূহ কৰিছে বা এক্সামসমূহ দিম বুলি ভাবিছে, তেন্তে আমাৰ টিমৰ তৰফৰ এটা কোৰ্চ প্ৰস্তুত কৰি উলিওৱা হৈছে। সো কোৰ্চটো আপোনালোকে বাই কৰি লৈ পঢ়া শুনাসমূহ কৰিব পাৰে, কিয়নো এই কোৰ্চটো যে আপোনালোকে বাই কৰি লৈ পঢ়ে, বেলেগ কোনো বুকছ বা বেলেগ কোনো কোৰ্চ নকৰিলেও হ'ব, এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে ছাফিচিয়েণ্ট হ'ব। আৰু এই যিটো কোৰ্চ হয়, কোৰ্চটোত আপোনালোকৰ সুবিধাকৈ বৰ্তমান আপোনালোকৰ কাৰণে 50% অফাৰ দি থকা হৈছে। আৰু অফাৰটো লিমিটেড টাইমৰ অফাৰ হৈছে, অফাৰটো অতি সোনকালে শেষ হ'বলৈ গৈ আছে। আপোনালোকে যিমান পাৰে সিমান সোনকালে কোৰ্চটো বাই কৰি লওক। আৰু এই যিটো কোৰ্চ হয়, কোৰ্চটো আপোনালোকৰ সুবিধাকৈ বৰ্তমান আপোনালোকৰ কাৰণে 50% অফাৰ দিয়া হৈছে। আৰু এই যিটো কোৰ্চ কেনেকৈ বাই কৰিব পাৰিব, কোৰ্চটো আপোনালোকে বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীণত দেখিব পাৰিছে 9181267278, আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে কোৰ্চটো বাই কৰি ল'ব পাৰিব। এডিআৰ 3 দেখিব পাৰিছে গ্ৰেড 3 এণ্ড গ্ৰেড 4 বেষ্ট কোৰ্চ 2026 এণ্ড 2027। সো এটা আপোনালোকে কি লাভ কৰিব পাৰিব, 10,000 প্লাছ কুৱেশ্যন উইথ এনচাৰ, 10,000 প্লাছ প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব। অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে লাভ কৰিব পাৰিব। অল টপিকৰ A to Z এনালাইচিছ, যিমানখিনি ছাবজেক্ট আছে ছাবজেক্টখিনি যিখিনি টপিক আছে সেই টপিকখিনি A to Z এনালাইচিছ লাভ কৰিব পাৰিব। তাৰপিছত কি কি ছাবজেক্ট পাব, ছ'চিয়েল ষ্টাডি হওক, জেনেৰেল নলেজ হওক, মেথমেটিক্স হওক, ৰিজনিং হওক, ইংলিছ গ্ৰামাৰ হওক, সকলোখিনি লাভ কৰিব পাৰিব। লগতে আপোনালোকে মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰ লাভ কৰিব পাৰিব, লগতে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ লাভ কৰিব পাৰিব। আৰু যিটো কোৰ্চ হয় 2026-27 বৰ্ষ চিলেবাছৰ ওপৰত ডিপেণ্ড কৰি বনোৱা হৈছে। সো একেবাৰে লেটেষ্ট কোৰ্চ হয়, সো সোনকালে গৈ বাই কৰি ল'ব পাৰিব। আৰু এই কোৰ্চটোত পঢ়িলে যেতিয়া আপোনালোকে নিশ্চয় চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু এই কোৰ্চটোত আপোনালোকৰ বিশেষকৈ অকল এডিআৰ বুলি নহয়, অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত এই কোৰ্চটোতে আপোনালোকে পঢ়ি চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। ফৰ এক্সাম্পল আসাম পুলিচ, ABUBSI হওক, ফৰেষ্ট হওক, DSS হওক, DME হওক, তাৰ ক্ষেত্ৰত আপোনালোকে পঢ়িব পাৰিব। আৰু এই কোৰ্চটো আপোনালোকে যিখিনি ৰিভিউ হয়, ৰিভিউবিলাক আপোনালোকে নিশ্চয় দেখিব পাৰিছে। চ' তাত সকলোৱে ভাল ৰিভিউ দিছে যাতে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰে। চ' সকলোখিনি ডিটেইলছখিনি দেখিব পাৰিছে। আৰু যদি আপোনালোকে ভালদৰে পঢ়ে, আৰু এই কোৰ্চটো যিটো হয় এই কোৰ্চটোত অকল বিশেষকৈ আপোনালোকৰ সকলোখিনি আপোনালোকৰ বেছিকৰ পৰা আপোনালোকে এডভান্স লেভেললৈকে পাব এই কোৰ্চটোত। কিয়নো আপোনালোকে যদি আপোনালোকে ষ্টাৰ্টিং কৰিছে তেতিয়াও এই কোৰ্চটো পঢ়িব। যদি আপোনালোকে আগতে ইয়াৰ যিখিনি চিলেবাছ হয় বা তাৰ যিখিনি মেইন পইণ্ট হয় সেইখিনি যদি আপোনালোকে নিশ্চয় জানে, তেতিয়াও এইখিনিৰ দ্বাৰা পঢ়িব পাৰিব। কিন্তু বেছিকৰ পৰা এডভান্সলৈকে এই কোৰ্চটোত ইনক্লুডিং আছে। চ' এটা বেষ্ট অপৰচুনিটি হয় আপোনালোকৰ কাৰণে। আৰু 50% অফাৰ দি থকা হৈছে, আৰু অফাৰটো অতি সোনকালে শেষ হ'ব। আপোনালোকে যিমান পাৰে সিমান সোনকালে কোৰ্চটো বাই কৰি লওক। আৰু এই কোৰ্চটোতে অকল এডিআৰ বুলি নহয়, অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত পঢ়িব পাৰিব। ফৰ এক্সাম্পল আসাম পুলিচ, ABUBSI হওক, ফৰেষ্ট হওক, DSS হওক, DME হওক, তাৰ কাৰণেও পঢ়িব পাৰিব। চ' এতিয়ালৈ মেইন ভিডিঅ'লৈ মই আপোনালোকক জনাইছিলোঁ যে এডিআৰ 3 যিটো এপ্লাই ডেট তাৰ পৰা এটা ডাঙৰ আপডেট আহিছে, বা কেতিয়াৰ পৰা আপোনালোকৰ এডিআৰ 3 এপ্লাইসমূহ ষ্টাৰ্ট হ'ব সেইখিনি কথা মই আপোনালোকক জনাম বুলি কৈছোঁ। তাৰ ওপৰত যিটো ডাঙৰ আপডেট আহিছে মই সেইটো আপোনালোকক জনাই ল'ব বিচাৰিছোঁ। চ' এডিআৰ 3 যিখিনি ডাঙৰ আপডেট হৈছে, চ' আপোনালোকে নিশ্চয় গম পায় এপ্ৰিল মাহৰ মে' মাহৰ 4 তাৰিখে ইলেকশ্যনৰ ৰিজাল্ট দিব। চ' মে' মাহৰ প্ৰথম সপ্তাহৰ ভিতৰতে চৰকাৰ গঠন হ'ব। চ' যদি প্ৰথম সপ্তাহৰ ভিতৰত চৰকাৰ গঠন হয়, তেন্তে মে' মাহৰ শেষৰ সপ্তাহ নহ'লে জুন মাহৰ ভিতৰত আপোনালোকে এডিআৰ 3 এডভাৰটাইজমেণ্টসমূহ দেখিবলৈ পাব। কিন্তু সকলোখিনি ৰেডি হৈ আছে, ডাইৰেক্ট এডভাৰটাইজমেণ্টে পাব্লিছ কৰিব। তাৰ ক্ষেত্ৰত যদি আপোনালোকে ভাবিছে যে মই নটিফিকেশ্যনখন আহিলে পঢ়িম, নটিফিকেশ্যন আহিলে পঢ়িম, তেন্তে আপোনালোকে বহুত ভুল কাম কৰি আছে। কিন্তু নটিফিকেশ্যন আহিলেতো সকলোৱে পঢ়িব, কিন্তু চিলেকশ্যনটো সকলোৱে নাপায় ন। চ' চিলেকশ্যনসমূহ লাভ কৰিবৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, এতিয়াৰ পৰাই আপোনালোকে ভালদৰে পঢ়িব লাগিব। আৰু এতিয়াৰ পৰাই কমপ্লিট চিলেবাছ কভাৰ কৰি পঢ়িলে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। তাৰ কাৰণে আমাৰ টিমৰ তৰফৰ যিটো কোৰ্চ প্ৰস্তুত কৰি উলিওৱা হৈছে, কোৰ্চটো বাই কৰিলে পঢ়া শুনাসমূহ কৰিব পাৰে। ইয়াত সকলোখিনি ইনক্লুডিং আছে A to Z। চ' সোনকালে গৈ কোৰ্চটো বাই কৰিলে পঢ়া শুনাসমূহ কৰক। চ' আজি ভিডিঅ' যদি লাইক কৰি পেলাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ